নমস্কাৰ সমূহ দেখি আন থকা ইউটিউব চেনেল স্বাগত জনালো আৰু আজি ভিডিঅ'টো গধূলিৰ পৰা আৰম্ভ কৰিছো অহাকালি এক ঠাইত যোৱা কথা আছিল কিন্তু হঠাতে চেঞ্জিং হ'ল আপোনাৰ পাছত যাব লাগিব আৰু ভাবিছো আজি আপোনাৰ ক'ৰবাত যাব লাগিছে কিন্তু অলপমান এতিয়া নহ'ব আপোনাৰ নৰ্মেল টাইপৰ এটা ব্লগ হ'ব চ' ভিডিঅ'টো আপোনাৰ থাৰ্মেল লাগি থাকি গম পাইছে একদম শেষলৈ চাওক প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি কৰিব মই একেলগে আৰম্ভ কৰোঁ আপোনাৰ যিসকলে ছাবস্ক্ৰাইব কৰে এটা কথা জনাই দিওঁ আপোনালোকক ঘণ্টা ছবিটো অন কৰিব তেতিয়া আপোনাৰ ভিডিঅ' দিয়াৰ লগে নটিফিকেশ্যন পাৰ লগে আপোনাৰ চাবলৈ পাব এইখিনি কথাই ৰিকুৱেষ্ট কৰিলোঁ আপোনালোকক জলদি কৰিব সেইখিনি আপোনালোকে আমাৰ ঘৰৰ কাষত আপোনাৰ খেতি আছে খেতিখিনি আপোনালোকক দেখুওৱা নাছিল ইয়াত সৰিয়হৰ খেতি আছিল আৰু এইবাৰ আপোনাৰ একদম খেতি খাৰাপ হৈ গৈছে ইয়াত বেহৰ চেহৰ নৰ্মেল জেগাত কৰি দিয়ে বেহৰৰ আপোনাৰ নহ'লে আপোনাৰ মই দেখা নহ'ল ইয়াত বহুত কিবা খেতি কৰা যায় সৰু সুৰা তথাপিও দেখা নহয় কিন্তু আপোনালোকক দেখাওঁ এইবাৰ ইয়াত আমাৰ ওলকবি খেতি আছে দেখিছেনে তাৰমানে আমাৰ অসমীয়া যি খেতি আপোনাৰ ইয়াত কোনো ধৰণৰ সাৰ মাৰা নাযায় ডাইৰেক্ট আপোনাৰ মাটিৰ ভাগত যেনে তেনেকে দিয়া যায় আৰু সেয়ে আপোনাৰ ওলকবি খেতি আৰু ইফালে আপোনাৰ আলু আৰু আলুটো আপোনাৰ এনেকে আপোনাৰ ৰোৱা গৈছে ইয়াতে এটা দেখাই দিওঁ আপোনালোকক তাৰমানে ইয়াত এটা দেখিছেনে গাছডালত এনেকে আলু লাগে এই দেখিছেনে এইটা আলু এইবাৰ খেতি কৰা গৈছে এনেকুৱা আৰু এনেকুৱা আপোনালোকে ধৰক প্ৰত্যেক খেতিয়ে নিজাকে কৰিব তেতিয়া আপোনাৰ নিজে দেহাৰ কাৰণে ভাল আজিকালি নানান ধৰণৰ বেমাৰ আছে গতিকে আপোনালোকে নিজে নিজে খেতিবিলাক এনেকে কৰিব যিমান পাৰে যে আমাৰ খেতি নকৰিলে চব বৰবাদ হ'ব আৰু ফাৰ্মে যি দেখিছে আপোনালোকে দেখাম বাৰু পথাৰত আৰু ফ্ৰেণ্ডছ প্ৰায় 11:30 বাজিল আৰু ইমান ভয়ংকৰ ৰ'দ দিছে আপোনাৰ আৰু এইফালে চাইকেল লৈ ওলালো এই চাইডে আহিছো আমাৰ খুৰাৰো খেতি এখন আছে বহুত বছৰ বছৰ কৰি থাকে আৰু আপোনাৰ ওলকবি দেখাম 1 কেজিত আপোনাৰ এটা হয় ওলকবি ইমান ডাঙৰ ডাঙৰ হাইব্ৰিড টাইপ বুলি ক'ব পাৰি তো আপোনাৰ বহুত ডাঙৰ আপোনাৰ দেখাই আছো তালৈ তাৰ পৰা চিধাই যাম আৰু ফেৰ একদম মেইন জেগা আহি পালো আৰু ইয়াত খেতি কৰিছে খুৰাই আৰু আপোনালোকে চিনিয়ে পায় তো আগতে দেখাইছিলো বহুতবাৰ আহিছো এইফালে সুন্দৰ সুন্দৰ খেতি আৰু আগত আপোনাৰ দেখিছেনে এই খেতি কৰিছে কিন্তু এই খেতিবিলাক বৰ্তমান ডাঙৰ হোৱা নাই এইফালে খুবেই প্ৰিয় যদি আপোনালোকৰ বেঙেনা যদি ভাল পায় আৰু বেঙেনা লাগিলে ইয়াত আহিব পাৰে ইয়াত গ'ল টাইপ বেঙেনা কৰিছে আৰু ইয়াত দেখিছেনে এয়া বেঙেনাৰ গাছ এইফালে চাওক গল গল বেঙেনা এইফালে চাওক বেঙেনা আৰু বেঙেনা কিন্তু মই ভাল পাওঁ ফ্ৰেণ্ডছ পুৰি খাই হওক ভাজি খাই হওক খাব পাৰে এই বেঙেনাটো আৰু এইফালে এইবিলাক চব খেতিয়ে খেতি আপোনাৰ পৰে দিছে আপোনাৰ খেতি কৰিছে এই ফুলকবি কিন্তু বন্ধাকবি বেছি আছিল আৰু আপোনাৰ ইয়াত এনেকুৱা টাইপৰ ফুলকবি এইফালে দেখিছেনে এইফালে ফুলকবি এইফালে চাওক এই বন্ধাকবিটোৰ কথা কৈছো ইমান চাওক কি ধুনীয়া বন্ধাকবি সৰু সৰু কোনো ধৰণৰ বেছি সাৰ নিদিয়ে না একো নৰ্মেল গোবৰ চোবৰ দি বনাই খেতিটো কৰিছে সেইকাৰণে মানুহ বিলাকে ফাৰ্ষ্ট এতিয়াই কিনে সকলোৱে নিকিনে এই বস্তুটো খাবলৈ ইচ্ছা কৰে সকলোৱে কাৰণ ফেক বস্তু সকলোৱে জানে আৰু আমাৰ দেহাৰ কাৰণে ভাল সকলোৰে ভাল গতিকে এই বস্তু যেনেকে আমাৰ খুৰাজনে কৰি আছে আমাৰ দেউতাহঁতে কৰি আছে গতিকে আমাৰ দেউতাহঁতেও বহুত খেতি কৰিছে গতিকে আমাক দেখালো আপোনালোকক এনেকে খেতি কৰিব লাগে তেতিয়া আপোনাৰ দেহা চেহা ভালে থাকিব চাওকচোন এই ওলকবিটো চাওক প্ৰায় এতিয়া আপোনাৰ 900 গ্ৰাম মান আছে এনেকে আপোনাৰ ডাঙৰ ডাঙৰ এতিয়া আপোনাৰ জাতটোৱে ডাঙৰ আপোনাৰ হাইব্ৰিড টাইপ বুলি ক'ব নোৱাৰি জাতটোৱে ডাঙৰ চাওক এইটো সৰু আছে এইটো সৰু কবি আছে এনেকে ডাঙৰ কবি আছে এইফালে চাওক এটি পুৰা 1 কেজিৰ ওপৰত হ'ব এটি কবি চাওক 1 কেজিৰ ওপৰত হ'ব ইমান ওলকবিৰ খেতি আৰু আপোনাৰ এনেকুৱা ধৰণৰ খেতি কৰক খাওক আপোনাৰ দেহা সুৰক্ষিত হ'ব ভাল হ'ব আৰু এনেকৈ আপোনাৰ খেতি কৰিব লাগে আমাৰ দেহাটো আমি নিজে বচাব লাগিব তেনেকুৱা আৰু এইফালে চাওক ওলকবি এনেকে ইমান ওলকবিৰ খেতি আৰু এতিয়া সিপাকে যাম আমাৰ পুখুৰী পিনে যাম আৰু কথাটো হ'ল যে আমাৰ দেহাটো আমি নিজে বচাব লাগিব আৰু খুৰাখনে ইমান ৰ'দত খেতি কৰি থাকে ধেমালি নহয় দিয়ক ফ্ৰেণ্ডছ কিন্তু সঁচাকে কষ্ট কৰা মানুহ এই খেতিয়ক সকলে আৰু ফ্ৰেণ্ডছ একদম ৰ'দত ওলাই আহিছো এনে ক'লা মানুহ বগা মানুহ নহয় দিয়ক ফ্ৰেণ্ডছ এনে ক'লা মানুহ তাতে আৰু ক'লা হৈ যাম আৰু ইমান চাওকচোন মই তাতে ৰৈছো দেখাই নাপায় ইমান দূৰে দূৰে আহিছো কষ্ট কৰি আপোনালোকে একদম শ্বেয়াৰ কৰিব লাইক কৰিব ফ্ৰেণ্ডছ আৰু একদম আগত পিনে যাই আছো পাম এতিয়া আৰু একদম আহি পালো আৰু ইয়াত দেখিছেনে এই বেলেগৰ পুখুৰী আপোনাৰ
পানী অলপ অলপ আছে। আৰু এতিয়া মানে পুখুৰীৰ পাৰ মানে আমাৰ আৰু চাইডে চাইডে মানে পুখুৰী আছে, এইবিলাকত পানী নাই। মানে আপোনাৰ বানপানী যি হয়, সেই বানপানীৰ টাইমত মানে পানী শুকি যায়, বাহিৰা মাছ সোমায়, বহুত অগণন মাছ সোমায়। কিন্তু এইবাৰ পানী মানে মাছটো অলপ কম আছে। যদি প্ৰতি বছৰে যিসকলে লৈ মানে তেওঁলোকৰ লাভে হয়। এইবাৰ পানী নাই পুখুৰীত। আৰু দুই এটা আমাৰ পুখুৰী থাকে পানী ভালেখিনি আছে, মানে বেলেগ পুখুৰী এটা মানে এই যে পানী নাই আপোনাৰ সিঁচিছে চাগে, আৰু তেওঁলোকে সিঁচিছে মানে সিঁচি মানে মাছ বিলাক লৈ গৈছে। এতিয়া মানে আমাৰ পুখুৰী পাৰলৈ যাই আছো ৰ'ব, দেখাই আছো আপোনালোকক এইফালে। আগতে আমাৰ যিসকলৰ সেই শৈশৱৰ মানে আগৰ দিনৰ কথা মনত পৰে যায়, ইয়াত মানে ধুনীয়া মানুহ বিলাক আহি মানে মাছ মাৰা হওক, হাবি যাবি মানে পুৰা মাছছিলে, ফূৰ্তি কৰিছিলে একেলগে, ত সেইটো ভাল লাগে। এতিয়া আপোনাৰ কেনেকুৱা টাইপ হৈছে দেখিছেনে আপোনালোকে, জংঘলে জংঘলে যাই আছো আপোনাৰ। আৰু ফ্ৰেণ্ড একদম আহি পালো, আৰু এতিয়া চাব পুখুৰীটো এ চাব পাৰে, ইয়াৰ মানে সিঁচিছে আপোনাৰ। ইয়াত বৰ্তমান পানী কম দি দেখিছে আপোনালোকে, মানে মাহত আপোনাৰ মাঘ ফাগুনৰ লাষ্টলৈকে মানে সিঁচে আপোনাৰ পুখুৰী বিলাক। সিঁচি একদম তলা নহোৱা কৰি দিয়ে। ইয়াত যে এখিনি পানী আছিল না, চ' আগৰ ভিডিঅ দেখিছিলে, এতিয়া সিঁচিছে। যদিও মই আপোনাক দেখাব আহিলো বিক্ৰী কৰা গ'ল মানে পুখুৰী, আৰু আমাৰ এই পুখুৰীটো বিক্ৰী কৰি দিয়া গৈছে। কেইবছৰৰ কাৰণে মই বৰ্তমান জানিব পৰা হোৱা নাই, গৈছে বছৰে বছৰে তেওঁলোকে লৈ থাকে। তাৰ বান আছে, চ' পানীৰ আগতে সেই চাইডে আছিলে, সেই চাইডে দেখাম ৰ'ব। এতিয়া অলপ পানীত নামি দিওঁ এইফালে। এতিয়া আমাৰ পুখুৰীটো বহুত ডাঙৰ এলেকা আছে। এয়া চাওক, প্ৰায় আপোনাৰ 10 বিঘা বুলি ক'ব পাৰি, একদম ডাঙৰ বৃহত্তৰ পুখুৰী। ত এই পুখুৰীটো আপোনাৰ বিক্ৰী কৰা গ'ল। মাছে মাহ আছিল, ইয়াত বহুত পানী আছিলে, কমিছে। আৰু আপোনাৰ এই দেখিছে নাও আনিছিলে, নাও লৈ তেওঁলোকে সিঁচিছিলে। মোৰ পিনে অলপ যাই আছো বাৰু, দেখাই আছো। বৰ্তমান বহুত দিন অহা নাই না, মানে ফ্ৰেণ্ড গম পোৱা নাই ক'ত দ আছে, ক'ত বাম আছে, এইখিনি জানা হোৱা নাই। ক'ৰবাত সোমাই গ'লে য'ত পতে হ'ব। সেইকাৰণে বহুত ৰিক্সি আপোনাৰ বৰ্তমান। মাছটো আপোনাৰ কিবা কানি মাছ মাৰে কিবা আনিলে দেখা পাবলৈ মাছে মাছ দেখা পাবলৈ এই পুখুৰীটোত বহুত মাছ আছে দিয়ক মানে। আৰু এই মাছ যিটো আপোনাৰ যিটো তৃপ্তিদায়ক, আপোনালোকে দোকানত বা য'তেই নহয় কিয় মাছ যি বেছি পোৱা নাই, সেইবিলাক মাছ খাই একো সোৱাদ নাই। যিটো মাছ এই সোৱাদ আছে, এই মাছটো বহুত সোৱাদ আছে আপোনাৰ। ইয়াৰ যিটো মাটিটো আপুনি দেখছেনে, এই যিটো মাটি চাওকচোন কি ধুনীয়া ধুনীয়া মাটি। এই মাটি বিলাকত ধৰক গাঁটাৰ ভিতৰত কুচিয়াও থাকে। আৰু যি তৃপ্তি পায়, সঁচা কৈছো এটা মাছ দিয়ক আঞ্জাত আৰু বিৰাট তৃপ্তি পায়। এনেকুৱা ভিডিঅ' আপোনাক খুব কম পায়, কিন্তু আজি মই দেখালো আপোনালোকক। এয়া চাওক দৃশ্য। পিছে এখিনিত মানে আপোনাৰ JCB খান্দা খাল, গতিকে দিনকে তেনেকে নামিব নোৱাৰে, হুদকৈ সোমাই গ'লে উঠি আহিব পৰা নাই। আৰু মানুহ চানুহ কোনো নাই না ফ্ৰেণ্ডছ, উঠিলো ৰ'ব প্ৰব্লেম। আৰু আপোনাক ক'ব লাগিব, এই যিটো পুখুৰীটো আমাৰ এই এলেকাত মানে ফাৰ্ষ্ট আছিল মানে পুখুৰী। এতিয়া এইবিলাক নাছিলে, আৰু আজিকালি আপোনাৰ চাৰিওপিনে পুখুৰী হৈছে না ফ্ৰেণ্ডছ, গতিকে আপোনাৰ পানীবিলাক সেই জেগাতে বন্ধ হৈছে। এতিয়া পানী অলপ অলপ আহি থাকে। আৰু সেইকাৰণে আপোনাৰ কি গেট একদম একদম পাহাৰ হেন হৈছে আপোনাৰ, এই গেট দুৱাৰমুখ দিছে। গতিকে এই ক্ষেত্ৰত কেনেকৈ মাছবিলাক আহিব। গতিকে আপোনাৰ দেখিছেনে, চ' এইফালে পুখুৰীটো আপোনাৰ মাছ এনেও হ'ব, তেনেও হ'ব আপোনাৰ। গতিকে এতিয়া আপোনাৰ পুখুৰীটো বৰ্তমান সিঁচিছে পানী আপোনাৰ, মানে মাছ মাৰিছে তেওঁলোকে, আৰু তাত বিক্ৰী কৰা গৈছে। আৰু তেওঁলোকে মাছ মাৰিছে, মাছ পাইছে। আৰু ইয়াত এতিয়া কিছু কিছু জীয়সী থাকে, পানী খিনি আছে অলপ। যিমান নকল তৃপ্তিদায়ক না আঞ্জাত, মাছ খালে একো অন্য চন্য নাই, খাব পাৰে। আৰু দেখালো, আৰু চাৰিওপিনে যিহেতু পুখুৰী হৈছে, সেইকাৰণে আপোনাৰ এতিয়া গোটেই ৰিজাৰ্ভবিলাকৰ আপোনাৰ পুখুৰী টাইপে হৈছে। টাইপ লাইফ হৈ গৈছে মানুহবিলাক। তেওঁ বিজনেছ মানে বাৰু এইটো লাগিবই চলিবৰ কাৰণে, বিজনেছ কৰিব লাগিব। কিন্তু আপোনাৰ লিমিটত ৰাখক চব বস্তুৱে, এতিয়া মানে আশা কৰোঁ। এই বাম, এই চাওক এই বাম হৈ গৈছে যে, এইখিনি বস্তু মাটি নাই যাব, এইখিনি বাম হৈ গৈছে আপোনালোকে। আৰু আপোনালোকে দেখিছে পৰিৱেশটো। ইয়াত যে মাছ খাব আপোনালোকে, একদম পিয়ৰ মানে, একদম কোনো সাৰ চাৰ নামাৰা মাছ, একদম ধুনীয়া, একদম দেহাৰ কাৰণে ভাল, আৰু একদম তাজা মাছ খাব পায় এই পুখুৰীটোত। মানে যোনে খায় আৰু মাছবিলাক, এইটো বিক্ৰীও কৰিব, বেলেগ বেলেগে ধৰক ৰাইজে খাব দিয়কচোন, এইবিলাকে বিক্ৰী কৰিব। আৰু একদম মানে আপোনাৰ তাজা তাজা মাছ খাবলৈ পাব এই পুখুৰীত। ইমান মানে টেষ্টি সোৱাদ হয় এই পুখুৰীটো। আৰু ইয়াত আমাৰ গাঁৱত ডেকা হওক, বেলেগ অন্য মানুহ হওক, ৰাতি ভাগৰ আগলৈ মাছ মাৰিবলৈ আহিছিলে। এতিয়া আপোনাৰ পানী চানী নাই না, পানী চানী হ'লে আহে আৰু চাইডৰ পিনে আহিয়ে মাছ চাছ মাৰে। আৰু তাৰ পৰা উভতিলোঁ। আৰু এটা কথা জনালোঁ যে আপোনালোকে ধৰক কোনোবাই যদি আৰু ল'বলৈ বিচাৰে বা কিবা বিচাৰে, ওচৰে পাঁজৰে হওক কোনোবাই, তেতিয়া মই কওঁ যে আপোনাৰ পুখুৰীটোত মাছ চাই আৰু আপোনাৰ যিটো ৰেট, সেই ৰেটটো দিব লাগিব। আৰু সেইমতে আপোনাৰ মানে বিক্ৰী কৰা যাব পুখুৰীটো, সেয়ে আৰু এইখিনি আমাৰ নিজা মাটি নিজা কথা। গতিকে আপোনালোকক জনালোঁ সেইখিনি, আৰু ল'বলৈ ইচ্ছা থাকিলে
মানে ক'ব নিশ্চয় আপোনালোকে ল'বলৈ পাব ইয়াত। এইটো ইয়াতে সমাপ্ত কৰি দিয়ক আৰু কেতিয়াবা আহিব আপোনাৰ আমি যেতিয়া মাছ হেৰি কৰিলে আৰু আপোনাৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কেতিয়াবা মাছ লাগিলে আহিব, মোৰ লগত যোগাযোগ কৰিব, মই মাছ দি পঠাম মানে যেতিয়া সিঁচো আৰু পুখুৰীটো আমি আমাৰ তাত থাকিলে বিক্ৰী নকৰিলে আমি আপোনালোকক খুৱাম মানে মাছ। ত' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপি অন কৰক। গতিকে নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। ধন্যবাদ সময় টাটা বাই বাই।